আমাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া কোকৰাঝাৰলৈ আহিব আৰু কোকৰাঝাৰ অঞ্চলৰ পৰাই কোকৰাঝাৰ BTC-কে আদি কৰি অসমৰো কেইবাটাও প্ৰকল্প ইয়াৰ পৰাই শুভাৰম্ভণি বা শিলান্যাস কৰিব। গতিকে এতিয়ালৈকে কি প্ৰকল্প কৰিব সেইটো প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা আহিব। আৰু আমাৰ কথাটো হ'ল যে প্ৰধানমন্ত্ৰী ডাঙৰীয়া কোকৰাঝাৰলৈ আহিব আমাৰ কাৰণে এটা আনন্দৰ কথা। আৰু এই কোকৰাঝাৰ ভ্ৰমণৰ সময়ত এখন ডাঙৰ জনসভা তেখেতে ইয়াত সম্বোধন কৰিব। তাৰ প্ৰস্তুতি সম্পৰ্কে আমাৰ BTC-ৰ চিফ ডাঙৰীয়া আৰু আমাৰ মুখ্য সচিব, অসম চৰকাৰৰ মুখ্য সচিব ডাঙৰীয়াৰ উপস্থিতিত আমি ফিল্ডখন চালো, যাতে আমাৰ প্ৰস্তুতি এতিয়াৰ পৰা আৰম্ভ কৰিব পাৰো। আৰু সকলো প্ৰস্তুতি বিভাগীয় বিষয়াসকল আহিছে, তেখেতসকলক দায়িত্ব দিয়া হৈছে, তেখেতসকলে কামখিনি কৰিব। আৰু আমাৰ কাৰণে এটা অত্যন্ত আনন্দৰ খবৰ যে প্ৰধানমন্ত্ৰী ডাঙৰীয়া কোকৰাঝাৰলৈ আহি বহুকেইটা নতুন প্ৰকল্পৰ শুভাৰম্ভণি বা প্ৰকল্পৰ শিলান্যাস কৰিব। গতিকে এয়া আমাৰ কাৰণে এটা